Assalamu alaikum. Welcome to YouTube channel. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ বৰ ইম্পৰ্টেণ্ট এটা বস্তু। তোমালোকৰ ক্লাছ 10ৰ 3 নম্বৰ লেছনৰ 9 নম্বৰ কুৱেশ্যনটো। ইয়াত চোৱা দুটা ভাৰ্ব দিছে। এটা হৈছে সামিয়া, এটা হৈছে আৰাফা। সামিয়া আৰু আৰাফা ক্ৰিয়াদ্বয়ৰ মুজাৰে মাৰুফৰ চিগাসমূহ শিকি লোৱা। এইটো দিছ ইম্পৰ্টেণ্ট কুৱেশ্যন। মই ইয়াতে লিখি দিছোঁ চোৱা, টেন্স ভাৰ্ব মানে আমি জেনাৰেল তিনিটা পাইছোঁ, আৰবিটো তিনিটা। মাজি, ইয়াত কৈছে মাজি চোৱা পাষ্ট টেন্স, আৰু মুজাৰে প্ৰেজেণ্ট এণ্ড ফিউচাৰ টেন্স। মানে প্ৰেজেণ্ট আৰু ফিউচাৰ টেন্স, মুজাৰে দুটা টেন্স বুজোৱায়, প্ৰেজেণ্টো বুজাব ফিউচাৰো বুজাব, কিন্তু মাজিয়ে অতীত বুজায়। কিন্তু এইটোৰ চিষ্টেম দুটাই আছে, মাৰুফ এক্টিভ ভইচ আৰু মজহুল পেছিভ ভইচ। এইটো তোমালোকক আগত কৰাইছিলোঁ, তাৰপাছত এতিয়া দি আছোঁ, চাই লোৱা। মাৰুফ এক্টিভ ভইচ, এতিয়া মুজাৰে মাৰুফ ক'ব পাৰিবা, মাজি মজহুল ক'ব পাৰিবা, মাজি মাৰুফো ক'ব পাৰিবা। তাৰপাছত চাই লোৱা যে ইয়াত সামিয়া আছে, আমি কেনেকৈ মুজাৰত নিব লাগিব। সামিয়াৰ পৰা যেনেকুৱা আলামতে মুজাৰে তোমালোকে 4টা পাইছা, ইয়াৰ পৰা ইয়াৰে ইয়াসমাও, এয়া মই লিখি দিছোঁ চোৱা, মুজাৰে মাৰুফ। ইয়াত কৈছে ইয়াসমাও তেওঁ শুনে বা শুনিব, ইয়াসমাও তেওঁ শুনে বা শুনিব। মই ধুনীয়াকৈ 14টা লিখি দিছোঁ, চাই লোৱা। তাৰপাছত চোৱা, ইয়াত কৈছে ইয়াসমাও তেওঁ শুনে বা শুনিব, ইয়াসমাআনে তেওঁলোক দুজনে শুনে বা শুনিব, ইয়াসমাউনা তেওঁলোকে শুনে বা শুনিব। এই তিনিটা হ'ল তোমালোকৰ পুংলিংগ। তাৰপাছত তাসমাও তাই শুনে বা শুনিব, তাসমাআনে তাইলোক দুজনীয়ে শুনে বা শুনিব, ইয়াসমাআন তাইলোকে শুনে বা শুনিবা। এই তিনিটা হ'ল তোমালোকৰ স্ত্ৰীলিংগ। চাই ল'বা, ইয়াত তিনিটা আমি বুজাই দিছোঁ, তিনিটা হ'ল স্ত্ৰীলিংগ। ওপৰত তিনিটা পুংলিংগ, তলত তিনিটা স্ত্ৰীলিংগ। আকৌ এই তিনিদিনে যে 6টা হৈছে, এই 6টা আকৌ তোমালোকৰ থাৰ্ড পাৰ্চনত আছে। তোমালোকেতো পাইছা পাৰ্চন তিনিটা, এইটো থাৰ্ড পাৰ্চনত আছে। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ওপৰত তিনিটা চোৱা পুংলিংগ, ইয়াসমাও, ইয়াসমাআনে, ইয়াসমাউনা। তাৰপাছত চোৱা ইয়াৰ তলত তিনিটা হ'ল স্ত্ৰীলিংগ। গতিকে এইখিনি তোমালোকে অলপ চাই ল'বা। তাৰপাছত চোৱা, আকৌ আমি তিনিটা দিছোঁ, তাসমাও তুমি শুনা বা শুনিবা, যিহেতু দুটা বুজাইছে। তাসমাও তুমি শুনা বা শুনিবা, তাসমাআনে তোমালোক দুজনে শুনা বা শুনিব, তাসমাউনা তোমালোকে শুনা বা শুনিবা। এই যিটো হৈছে, এই তিনিটাই পুংলিংগ হৈছে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। তাৰপাছত তাসমাইনা তুমি শুনা বা শুনিব, তাসমাআনে তোমালোক দুজনে শুনা বা শুনিব, তাসমাআনা তোমালোকে শুনা বা শুনিব। এই তিনিটা হ'ল স্ত্ৰীলিংগ। ওপৰত তিনিটা যিহেতু পুংলিংগ, এই তিনিটা স্ত্ৰীলিংগ বুজোৱাইছে। মই কলমেৰে লিখি দিছোঁ, চাই লোৱা। এইকেইটা হৈছে স্ত্ৰীলিংগ। কিন্তু এই যে ওপৰত তিনিটা, আগৰ তলৰ তিনি, এই তিনিটাই হ'ল আপোনাৰ ছেকেণ্ড পাৰ্চন, অৰ্থাৎ হাজিৰ, উপস্থিত বুজোৱাইছে। আচ্ছা, তাৰপাছত চোৱা, আসমাও মই শুনো বা শুনিম, এইটো হ'ল পুংলিংগ। নাসমাও আমি শুনো বা শুনিম, এইটো হ'ল পুংলিংগ ও স্ত্ৰীলিংগ, দুটা উভয়লিংগ। কিন্তু নাহনু এইটো হ'ব বহুবচন। ফাৰ্ষ্ট মই, চাই লোৱা ইয়াত। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, অলপ এটেনশ্যন দিবা, ভালকৈ বুজিলে একো নাই, ইমান সহজকৈ মুখস্থ হ'ব তোমালোকৰ। এই চোৱা, ইয়াসমাও, ইয়াসমাআনে, ইয়াসমাউনা, ইয়াসমাও, ইয়াসমাআনে, ইয়াসমাউনা, এই এনেকৈ পঢ়ি ল'বা, তোমালোকে সহজ হ'ব। ইয়াৰ পাছত চোৱা, তাসমাও, তাসমাআনে, ইয়াসমাআনা, তাসমাও, তাসমাআনে, ইয়াসমাআনা। তাৰপাছত চোৱা, তাসমাও, তাসমাআনে, তাসমাউনা, তাসমাও, তাসমাআনে, তাসমাউনা। তাৰপাছত তাসমাইনা, তাসমাআনে, তাসমাআনা, তাসমাইনা, তাসমাআনে, তাসমাআনা। ইমান। আসমাও, নাসমাও, আসমাও, নাসমাও। ইমান সহজকৈ তোমালোকে 14টা মুখস্থ কৰিব পাৰিবা।
গতিকে এয়া চোৱা মই ইয়াতে দিছোঁ মুজাৰে মাৰুফৰ তোমালোকে কিতাপত চাবা আছে 9 নম্বৰ কুৱেশ্যনটো ইয়াসমাউ এয়া ইয়াৰিফু ইয়াৰিফান ইয়াৰিফুনা ইয়াৰিফু ইয়াৰিফান ইয়াৰিফুনা এনেকৈ মুখস্থ কৰি ল'বা তাৰপাছত তাৰিফু তাৰিফানে ইয়াৰিফনা তাৰিফু তাৰিফানে ইয়াৰিফনা তাৰপাছত চোৱা তাৰিফু তাৰিফানে তাৰিফু তাৰিফানে তাৰিফুনা তাৰিফু তাৰিফানে তাৰিফুনা তাৰপাছত তাৰিফিনা তাৰিফানে তাৰিফনা তাৰিফিনা তাৰিফানে তাৰিফনা দেখিছানে তোমালোকে আৰিফু না আৰিফু আৰিফু না আৰিফু আৰিফু না আৰিফু ইমান সহজকৈ এনেকৈ তিনিটাতে তোমালোকে যদি মুখস্থ কৰিলে তোমালোকৰ কাৰণে সহজ হৈ পৰিব আৰু বেছিকৈ হ'লে একেলগে নহয় ধন্যবাদ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল